हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं राजागर आपलोक चाइছে आरजेडके টোটেল यूट्यूब चैनल। হয় फ्रेंड, আজি 30 জন আৰু সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰসমূহ এইটো ভিডিঅ'ত একেলগে চাওয়া হওক। প্ৰথম খবৰটো হৈছে ৰাজ্যত বানৰ সন্ত্ৰাস। 5খন জিলাৰ 383খন গাঁও এতিয়াও বানৰ কবলত পৰি আছে। ৰাজ্যৰ বান পৰিস্থিতি প্ৰায় সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 383খন গাঁৱৰ 41,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। 129টা আশ্ৰয় শিবিৰত 14,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক 103টা আশ্ৰয় শিবিৰত 13,000ৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চলত প্লাবিত হৈ আছে। এই বানত প্ৰায় 85,000 পশু ধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাত বিগত কেইবাদিনত ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈৰ বাৰণী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল প্লাবিত কৰিছে। ইফালে ব্ৰহ্মপুত্ৰ আৰু নদিহিং নৈৰ পানী ভাৰী অহাৰ ফলত বহু অঞ্চলত গৰাখহনীয়াৰ সমস্যা দেখা দিছে। জিলাখনৰ গুইজানৰ সমীপৰ নতুন গাঁও বাৰণী পানীৰে বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে। ইফালে ধাৰাসাৰ বৰষুণ আৰু বাৰণী পানীৰ মাজতে ওদালগুৰি জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱে জনসাধাৰণক আহুকালত পেলাইছে। বানৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ঠাইত খহনীয়াৰ সমস্যা ভাবুকিৰ সৃষ্টি কৰিছে। গোলাঘাট জিলাৰ খুমঠাইত গেলাবিল নৈৰ খহনীয়াই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। অঞ্চলটোৰ কেইবাশ বিঘা ভূমি গেলাবিল নৈৰ বুকুত জাহ গৈছে। একেদৰে ডিব্ৰুগড় জিলাৰ ধুলিয়াজানৰ বামুণগাঁৱৰ বুঢ়ীদিহিং নৈৰ খহনীয়াই ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। গাঁওখনৰ কৃষিভূমি আৰু অনুষ্ঠান প্ৰতিষ্ঠানত নৈত জাহ যোৱাৰ লগতে শেহতীয়াকৈ গাঁওখনৰ এটা পথৰ বৃহৎ অংশ নৈত জাহ গৈছে। ইফালে নগাঁও জিলাৰ কামপুৰত হোৱা বানৰ ফলত কেইবাটাও পকীপথ খহি যোৱাত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। তাৰ পিছৰ খবৰটো হৈছে বন্যহস্তীৰ উপদ্ৰৱ নিদ্ৰা কৰিছে সীমান্তবাসী ৰাইজৰ। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীজাকে নিদ্ৰা হৰণ কৰিছে সীমান্তবাসী ৰাইজৰ। আজি কিছুদিন ধৰি বনৰীয়া হাতীৰ জাকে কেইবাটাও ভাগত বিভক্ত হৈ সীমান্তৰ গাঁওবোৰত খেতিপথাৰ শস্য খাই তহলিং কৰাৰ লগতে মানুহৰ ঘৰ ভাঙি বিধ্বস্ত কৰিছে। শনিবাৰে নিশাও বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে 1 নং পাহাৰপুৰত নৰবাহাদুৰ কাৰ্কি, চবিন সূত্ৰধৰ, ৰবেট চৰেনৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে। হাতীৰ আক্ৰমণৰ পৰা প্ৰথমে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকসকল। বনৰীয়া হাতীৰ উপদ্ৰৱত শংকিত হৈ পৰিছে ভাৰত-ভূটান সীমান্ত ৰাইজ। তাৰ পিছৰ খবৰটি হৈছে CID আৰক্ষীৰ জালত মাৰ্কশ্বিট কেলেংকাৰীৰে জড়িত আন এজন অভিযুক্ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেছ ফৰ মাৰ্কছ কেলেংকাৰীক লৈ অব্যাহত আছে আৰক্ষী CIDৰ তদন্ত। ইতিপূৰ্বে 8জন অভিযুক্তক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীৰ জালত পৰিছে আন এটা অভিযুক্ত। ধৃত অভিযুক্তটোৰ নাম জাভেদ আখতাৰ। দৰং জিলাৰ দলগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জাভেদ আখতাৰক। এই পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীটোৰে জড়িত 9 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী CIDৰ অভিযানকাৰী দলে। শনিবাৰে গ্ৰেপ্তাৰ কৰা জাভেদ আখতাৰক নিশাই লৈ অহা হৈছে বৰপেটালৈ। বৰপেটাৰ হাউলি থানাত ধৃত জাভেদ আখতাৰক জেৰা অব্যাহত আছে। ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীটোৰ সৈতে জড়িত থকাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ত নম্বৰ আপলোড কৰা কামৰ সৈতে জড়িত মূল অভিযুক্ত বিহাৰৰ কৃষ্ণান কৃষ্ণমূৰ্তিক গ্ৰেপ্তাৰ কৰা হৈছে। কৃষ্ণান কৃষ্ণমূৰ্তিৰ উপৰিও বৰপেটাৰ কলগাছিয়াৰ ইছমাইল হুছেইন, কলগাছিয়াৰ আমগুৰিৰ আলমগীৰ খান, কলগাছিয়া বৰডঙা গাঁৱৰ মইনুল হক, নগাঁও জিলাৰ হামিজ উদ্দিন, বৰপেটাৰ লাংলা মহাবিদ্যালয়ৰ লাইব্ৰেৰিয়ান আমিনুল ইছলাম আৰু লাংলা গাঁৱৰে আবুল বাছাৰৰ লগতে ধুবুৰী আইন মহাবিদ্যালয়ৰ কৰ্মচাৰী শিৱতোষ মাহাতোক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে আটাইকেইগৰাকী অভিযুক্তৰে বেংক একাউণ্ট আৰু পাছবুক জব্দ কৰি আৰু CIDয়ে তদন্ত অব্যাহত ৰাখিছে। বিশেষকৈ বেংক একাউণ্টৰ জৰিয়তে হোৱা ধনৰ লেনদেনৰ তথ্যৰ আঁত ধৰি ইতিমধ্যে বহু লোকৰ তথ্য সংগ্ৰহ কৰিছে তদন্তকাৰী গোটটোৱে। বেংক একাউণ্টৰ তথ্যৰ জৰিয়তে ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীটোৰ আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। তাৰ পিছৰ খবৰটি হৈছে গুৱাহাটীৰ প্ৰায় আধা TISSৰ 4টা কেম্পাছৰ পৰা 55গৰাকী শিক্ষক, 60গৰাকী কৰ্মচাৰীক ছাঁটাই অভিযান।
বাতৰি অনুসৰি দেশৰ অন্যতম শীৰ্ষ শিক্ষা প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ পৰা 100জন শিক্ষক কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে। এই 100জন লোকক চাকৰিৰ পৰা ছাঁটাই কৰাৰ আঁৰৰ কাৰণ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ ধনৰ নাটনি। দ্য ইণ্ডিয়া এক্সপ্ৰেছৰ বাতৰি অনুসৰি শুকুৰবাৰে টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ 4টা কেম্পাছৰ পৰা 100ৰো অধিক লোকক চাকৰিৰ পৰা অপসাৰণ কৰা হয়। ইয়াৰ ফলত শিক্ষা প্ৰতিষ্ঠানটোৰ গুৱাহাটী কেম্পাছৰ প্ৰায় আধা সংখ্যক শিক্ষক কৰ্মচাৰী এই ছাঁটাইৰ তালিকাত আছে। আনহাতে এই কেম্পাছৰ অধিকাংশ কৰ্মচাৰী এই অপসাৰণৰ সন্মুখীন হৈছে। জনা গৈছে যে TISSে শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ কমেও 100 কৰ্মচাৰীক জনাইছে যে 2024 চনৰ 30 জুনৰ পিছত তেওঁলোকৰ চুক্তিৰ সময়সীমা বৃদ্ধি কৰা নহ'ব। ফলত টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ কমেও 100জন কৰ্মচাৰী নিবনুৱা হৈ পৰে। দ্য ইণ্ডিয়া এক্সপ্ৰেছৰ তথ্য অনুসৰি ইয়াৰ ভিতৰত 55জন শিক্ষক আৰু 60জন কৰ্মচাৰী। উল্লেখ্য যে দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোৰ অংশ হৈ থকাসকলে এই অপসাৰণৰ তালিকাত আছে। কৰ্মসংস্থাপন পোৱা সকলোৱে সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হৈ কাম কৰি আছিল। তেওঁলোকৰ চাকৰিচ্যুতিৰ কাৰণ টাটা এডুকেশ্যনেল ট্ৰাষ্টৰ ধনৰ নাটনি বুলি উল্লেখ কৰা হৈছে। মন কৰিবলগীয়া যে এই কৰ্মচাৰীসকলৰ দৰমহা আগতে এই ট্ৰাষ্টৰ পৰাই আহিছিল আৰু সেই পুঁজি হ্ৰাস পোৱাৰ বাবে সংস্থাটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছে। জানিব পৰা মতে মুম্বাই কেম্পাছৰ 20জন, হায়দৰাবাদ কেম্পাছৰ 15জন, গুৱাহাটীৰ 14জন লোকক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে। খবৰ অনুসৰি তুলজাপুৰ চৌহদৰ পৰা 6জন লোকক চাকৰিৰ পৰা ছাঁটাই কৰা হৈছে। TISS কেম্পাছৰ বাকী শিক্ষক কৰ্মচাৰীসকল বিশ্ববিদ্যালয় অনুদান আয়োগৰ দৰমহাত স্থায়ী অধ্যাপক সদস্য। TISSৰ এজন জ্যেষ্ঠ বিষয়াই কয়, প্ৰতিষ্ঠানটোৱে টাটা এডুকেশ্যন ট্ৰাষ্টৰ পৰা দৰমহাৰ বাবে অনুদান মুকলি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিক চিঠিপত্ৰ আৰু টাটা এডুকেশ্যন ট্ৰাষ্টৰ সৈতে ব্যক্তিগত বৈঠকৰ জৰিয়তে অনুদান মুকলি কৰাৰ কেইবাবাৰো চেষ্টা চলাইছে আৰু টাটা এডুকেশ্যন ট্ৰাষ্টৰ পৰা অনুদানৰ অধিক বৃদ্ধিৰ সিদ্ধান্ত এতিয়াও লাভ কৰা হোৱা নাই। আজি সন্ধিয়াৰ খবৰ ইমানেই। যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।